নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে SAIL MT বিভাগৰ ফালৰ পৰা। যিহেতু নতুনকৈ পদ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। যদি আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ভিডিঅ'টোতে মই আলোচনা কৰিম পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাই আছে SAIL MT ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা, যিটো SAIL MT ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 124টা মেনেজমেণ্ট ট্ৰেইনিৰ ভেকেঞ্চি মুকলি হৈছে। এই ভেকেঞ্চিত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ মই জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপোনালোকে লাষ্ট ডেটটো দেখিবলৈ পাইছে 5 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টিল অথৰিটি অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা, ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 124টা মেনেজমেণ্ট ট্ৰেইনিৰ টেকনিকেলৰ পদ মুকলি হৈছে। যদিহে আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ অভাৰভিউটো দেখিবলৈ পাইছে। নেম অফ পোষ্টটোৰ যিহেতু গম পাইছে মেনেজমেণ্ট ট্ৰেইনিৰ পোষ্ট মুকলি হৈছে। টেকনিকেল কাৰণে আছে আপোনালোকৰ 249টা পোষ্ট আছে। ডিচিপ্লিন ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। ইয়াতে আপোনাৰ কেমিকেলত আছে 5টা আছে, চিভিলত আছে 14টা আছে, কম্পিউটাৰত আছে আপোনালোকৰ 4টা আছে, ইলেক্ট্ৰিকেলত আছে 44টা আছে আৰু ইনষ্ট্ৰুমেণ্টছত আছে আপোনালোকৰ 7টা পোষ্ট দেখিবলৈ পাব। যদিহে আপুনি বৰ্তমান এই পদসমূহত আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। মেকানিকেলতো আছে আপোনালোকৰ 30টা পোষ্ট, জুলজিত আপোনালোকে 20টাকৈ পদ দেখিবলৈ পাব। যিহেতু এই পদসমূহৰ আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে মন্থলি চেলাৰীসমূহ 50,000 টকালৈকে আপুনি পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। 50,000 পৰা আৰম্ভ কৰি আপুনি 1,60,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে যিহেতু অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড, যিটো আপোনালোকৰ চেইলৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। অনলাইন মোডটো আপোনালোকে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো আপোনালোকৰ অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 28 বছৰ বয়সলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেকশ্যনসমূহো দিয়া আছে। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেকশ্যন ল'ব পাৰিব। OBC হ'লে আপুনি 3 বছৰকৈ এজ ৰিলেকশ্যন ল'ব পাৰিব। PWBD হ'লে আপুনি আনৰিজাৰ্ভড হ'লে 10 বছৰকৈ পাব আৰু PWBD যদি OBC হয় 13 বছৰকৈ পাব। PWBD SC বা ST হ'লে আপুনি 15 বছৰকৈ এজ ৰিলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনাৰ ডিগ্ৰী আছে ইঞ্জিনিয়াৰিং, তেতিয়া আপুনি 65 মাৰ্ক যদি ডিগ্ৰী ইঞ্জিনিয়াৰিঙত আপুনি কৰি থৈছে, যদি 65 মাৰ্ক আপোনাৰ আছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে UR OBC EWSৰ ইয়াতে 1050 টকাকৈ আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWD আৰু ESৰ কেণ্ডিডেট হয় তেওঁলোকে মাত্ৰ 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে আবেদনসমূহ কৰিব পাৰিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট এপ্লাই লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে 14 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিল। লাষ্ট ডেটটো আছে আপোনালোকৰ 5 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।